নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দি বুলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ 12,000 টকা প্ৰদানক লৈ এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল মানুহে এতিয়ালৈকে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আঁচনিত আবেদন কৰা নাই সেইসকল মানুহে অতি শীঘ্ৰেই নতুনকৈ কৰক আবেদন, কিয়নো এইখন আঁচনিৰ জৰিয়তে আপোনালোকে 12,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব পাৰিব। আঁচনিখনৰ বিষয়ে এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। আঁচনিখনৰ নাম হ'ল স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2 আঁচনি। এইখন আঁচনিৰ জৰিয়তে আপোনালোকে 12,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। কেনেকৈ লাভ কৰিব, কোনবোৰ মানুহে লাভ কৰিব, সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই দিছোঁ। ইয়াতে বেনিফিটৰ বিষয়ে কোৱা হৈছে কনষ্ট্ৰাকশ্যন অফ ইণ্ডিভিজুৱেল হাউচহোল্ড লেট্ৰিন IHHLS ফাইনেন্সিয়েল ছাপোৰ্ট অফ 12,000 ফৰ APL এণ্ড BPL ৰুৰেল হাউচহোল্ড ফৰ টয়লেট কনষ্ট্ৰাকশ্যন। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2 আঁচনিত আবেদন কৰিব সেইসকল মানুহক ভাৰত চৰকাৰে এখনকৈ চৰকাৰী টয়লেট বনাবলৈ 12,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। APL আৰু BPL কেটেগৰীৰ সকলো মানুহে কৰিব লাগিব এইখন আঁচনিত আবেদন। তো আপোনালোকে যদি গাঁও অঞ্চলত বসবাস কৰে তেন্তে এইখন আঁচনি আপোনাৰ বাবে। তাৰপিছত আৰু কি লিখা আছে, কোনবোৰ মানুহে আবেদন কৰিব পাৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তাৰপিছত লিখা আছে অনলি দোজ হাউচহোল্ড BPL SC ST হাউচহোল্ড উইথ ফিজিকেলি ডিজেবল পাৰ্চন। তাৰপিছত আৰু লিখা আছে লেণ্ডলেছ লেবাৰ উইথ হোম ষ্টেট স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ এণ্ড ওমেন হেডেড হাউচহোল্ড। তাৰপিছত আৰু লিখা আছে ইন ভিলেজ হুইচ ডু নট হেভ টয়লেট। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ ঘৰত কোনো টয়লেট নাই সেইসকল মানুহে এইখন আঁচনিত আবেদন কৰাৰ বাবে যোগ্য। তো আপোনালোকে যদি গাঁও অঞ্চলত বসবাস কৰে আৰু নিজা কোনো টয়লেট নাই তেন্তে এইখন আঁচনি আপোনাৰ বাবে। লগতে আৰু কোৱা হৈছে BPL কেটেগৰী SC ST কেটেগৰীৰ মানুহেও এইখন আঁচনিত কৰিব পাৰিব আবেদন। আৰু যিসমূহ পৰিয়ালৰ শাৰীৰিকভাৱে সক্ষম ব্যক্তি আছে সেইসমূহ পৰিয়ালেও এইখন আঁচনিৰ জৰিয়তে 12,000 টকা লাভ কৰিব পাৰিব। তাৰপিছত কোৱা হৈছে সৰু ডাঙৰ সকলো কৃষকে এইখন আঁচনিত কৰিব পাৰিব আবেদন যদিহে নিজা ঘৰত এখন টয়লেট নাই। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী টয়লেট পোৱাৰ বাবে আবেদন কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে জনাই দিম। আৰু যিসকল মানুহে আগতীয়াকৈ আবেদন কৰিছিল সেইসকলে ইতিমধ্যে 12,000 টকা লাভ কৰিছে। তো ধন্যবাদ।